নমস্কাৰ কেটাৰেক্ট সাৰ্জাৰী কৰিলে আমি চকুৰ ভিতৰত থকা লেন্সখন গুছাই আমি এখন আৰ্টিফিচিয়েল লেন্স লগাব লাগে কাৰণ চকুৰ লেন্সখনে যেহেতু পাৱাৰ দিয়ে সেই পাৱাৰটো আমি ৰিপ্লেস কৰিবলৈ এখন আৰ্টিফিচিয়েল লেন্স ব্যৱহাৰ কৰোঁ সেই লেন্সখন তিনিটা প্ৰকাৰৰ হ'ব পাৰে মনোফোকেল মাল্টিফোকেল আৰু এক্সটেন্ডেড ডেপ্থ অফ ফোকাস মনোফোকেল লেন্সত কি হয় আমি দূৰৰ বস্তুটো ভালকৈ দেখা পাওঁ আৰু ওচৰৰ কাৰণে মানুহজনে চশমা পিন্ধিব লাগে মাল্টিফোকেল লেন্সত আমি দূৰৰ ওচৰৰ মাজৰ এই তিনিটা ডিসটেন্সে ভালকৈ দেখা পাওঁ কাৰণ তাত কেইটামান ৰিংছ থাকে এই ৰিংছৰ সহায়ত আমি দূৰৰ ওচৰৰ মাজৰ তিনিটা ডিসটেন্সে দেখা পাওঁ খালি কালাৰ্ড হেলোজ আমি কেতিয়াবা দেখা পাব পাৰোঁ সেইটো এটা তাৰ সাইড ইফেক্ট এক্সটেন্ডেড ডেপ্থ অফ ফোকাসত আমি দূৰৰ ওচৰৰ আৰু মাজৰ এই তিনিটা ডিসটেন্সৰ ভিতৰত মাজৰ আৰু দূৰৰটো ভালকৈ দেখা পাওঁ ওচৰৰ কাৰণে কেতিয়াবা চশমা লাগে আৰু ইয়াত যেটো ৰিংছ নাথাকে সেই কাৰণে আমি কালাৰ্ড হেলোজ দেখা নাপাওঁ এই তিনিটা প্ৰকাৰৰ লেন্সৰ যিকোনো এটা টাইপৰ লেন্স আমি যদি লগাও তেতিয়া হলে আমাৰ ৰিকোয়াৰমেন্ট মতে আমি সুফল পাব পাৰোঁ ধন্যবাদ